ধুনীয়া পৰিৱেশৰ মাজেৰে দীঘল পদূলিটোৰে সোমাই আহিছোঁ। আহক আপোনালোকক অকণমান দেখাবলৈ যত্ন কৰোঁ পৰিৱেশটো। ইয়াত প্ৰতি ঘৰতেই আছে এনেকুৱা ধৰণৰ এটা পুখুৰী, প্ৰতি ঘৰতেই আছে। চাওক, এইটো হৈছে এণ্ট্ৰেঞ্চ আৰু এইখন হৈছে মোৰ বসন্তী, মোৰ বাটৰ লগৰী। আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম ঘৰৰ কিছু পৰিৱেশ। প্ৰথমবাৰ আহিছোঁ এই ঘৰটোলৈ আৰু সৌ বাৰীখন চাওকচোন, অকণো খালী ঠাই নাই, সেউজীয়াৰে ভৰা, গছ গছনিৰে ভৰা আৰু আটাইবোৰ গছ লাগতিয়াল। মানুহ যেতিয়া কৰ্মী হয় তেনেকৈ এনেকৈ নদন বদন হৈ ভৰি পৰে বাৰী। কিমান যে ভাল লাগে। এই ঘৰৰ পৰিৱেশটো চৌপাশটো মই দেখুৱাবলৈ যত্ন কৰিম। এয়া হৈছে ভাৰত বাংলাদেশৰ সীমান্তত থকা এখন বেংগলী সম্প্ৰদায়ৰ ঘৰ। আৰু চাওকচোন, 7টা ফেমিলি আছে ইয়াত, ভাবক 7 ফেমিলিজ। এই পৰিয়ালটো জইণ্ট ফেমিলি, কিমান ভাল লাগে থাকি ভাবকচোন। ঘৰখনৰ এতিয়া মাত্ৰ 5জন ককাই ভাই আছে। তাৰে 7জনৰ ভিতৰত কেইজনমান বাহিৰত থাকে কৰ্মসূত্ৰে, গতিকে ইয়াত তেওঁলোক আছে। যিকেইজন আছে তেওঁলোকক বাৰু আজি মই লগ পাইছোঁ। বিশেষ এটা কাৰণত তেওঁলোকৰ ঘৰলৈ যাব লগা হোৱাৰ বাবে মই পৰিৱেশটো মোৰ মোবাইলত ধৰি ৰাখিবলৈ সমৰ্থ হ'লোঁ আৰু দেখাইছোঁ এইফালৰ পিছফালৰ পৰিৱেশ। পিছফালৰ পৰিৱেশটো ইমান মনোমোহা, আপোনাৰ মানে ঘৰৰ পিৰালি ধুনীয়াকৈ মচি ৰখা আৰু যাতে অকণো বোকা নহয় পৰিৱেশটো, তাৰ কাৰণে এইবোৰ পাৰি দিয়া হৈছে। আৰু গছ গছনিবোৰ দেখিছেনে, কিমান শাৰী পাতি ৰোৱা আছে, দেখিছে? এই পৰিৱেশটোত যেতিয়া আপুনি এবাৰ আহে ভাল নালাগিবনে বাৰু? কিমান সুন্দৰ পৰিৱেশ, শোষণ পথাৰ। ইয়াত অৱশ্যে এটা কথা, পথাৰত যেতিয়া ধান খেতিবোৰ কৰা হয় তেতিয়া মই আজি 2 বছৰে দেখি আহিছোঁ যে মহিলাই পথাৰলৈ নাযায়, পুৰুষে খেতিবোৰ কৰে, কিন্তু শাক পাচলিৰ খেতিত মহিলাসকলো যায়। এতিয়া আহকচোন জানি লওঁ বাইদেউৰ মুখেৰে তেওঁলোকে বিহুতনো কি কৰে, তেওঁলোকৰ যিটো বেংগলী নৱবৰ্ষ, তেতিয়ানো তেওঁলোকে কি কৰে। আহক, নৱবৰ্ষে আপনার কিটা করে নিয়ম একটু কইয়া দাও। নববর্ষে তো মাছ মাংস খাওয়া দাওয়া করলাম, হ্যাঁ, তারপরে তোমার নতুন জামা কাপড় পরলাম, ফুর্তি করলাম, আর ছোটরা বড়রারে সম্মান করলাম। সম্মান মানে প্রণাম করে নি? ও তো তাহলে আমার আসামিস মতো সেমই হতা, সেম নিয়মে। চিরা কলা দই গুড়, সকালবেলা দুপুরবেলা কেউ 8 সবজি, হ্যাঁ হ্যাঁ, তো তোমার তারপরে খিচুড়ি খাই। কি করে পুতুল দিয়া? কাপড় দিয়া পুতুল বানাইলো না, ফুল দিয়া বানাইলো নৌকা, তারপরে তো তোমার মিষ্টি দিয়া তারপরে নদীতে কন্যা বাসানো করে যে এটাও করে। নদী মানে কোনটা? এটা কুশিয়ারা নদী? কুশিয়ারা নদীতেও করে। কুশিয়ারা নদী যাওয়ার লাগি তো আপনি বিএসএফ রা পারমিশন লইয়া ওটা নিয়ম করবাই। তারপরে ঠাকুর দোকানোর ওইটা এটা তো দোকানও পূজা করে, যার দোকান থাকবো, যার দোকান আছে বিজনেস আছে, গণেশ পূজা করলো। হ্যাঁ, আচ্ছা সুন্দর। আর সবজি উজি তোমার খেত এটাতে ষষ্ঠী, এটা সবজি করি আবার কিটা করি সবজি করে, আলু লাগাইবো, পেঁয়াজ, তারপরে তোমার নানান মানে ধান খেতি, ধানটা উঠাইয়া তারপরে আলু সব কিছু করবো। আনিবাৰ্তিন ব্যস্ত ছোৱালীকেইজনীৰ লগত খেলাত মচগুল হৈ গৈছে আজি সকলোকে পায়। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' আগবঢ়াবলৈ আপোনালোকৰ ওচৰত চেষ্টা কৰিম। ধন্যবাদ, থেংক ইউ।